করিয়া ভয় আরে আরে জয় জয়কারে নামে কে মাতুই মর্তবার ভিতরে কি নারায়ণ 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 কি নারায়ণ ও কি নারায়ণ 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 কি নারায়ণ ইনে ফেসাই নিন্দে বেদিনী চালি স্বর্গে নিন্দে তারা ফেসাই তোমরা হইল ফাকুরা গালি ভতার কন্টেরারে কইলা ভতার কন্টেরা আই গোসার পাতে গুলা খাই গোসার পা সিনা নাই জানা নাই সাতটা মালিক কাছে গুলা আহা তুমি তো গুয়ালের নারী গাও ফিরিয়া খান তুমি তো গুয়ালের নারী গাও ফিরিয়া খান শাশুড়ি নদীর জ্বালায় পলাই নিয়া যান কথা তো খবররা আইলে গান দিলো কাটিলো তোর বন্ধু আর বাহাদুরে ভাই মশারি হানা যাচ্ছে আইলে গান দিলো কাটিলো তোর বন্ধু আর বাহাদুরে ভাই মশারি হানা যাচ্ছে নাম বেশিয়া কিনি হাতে মোগলাই লড়তে তাহা বাগানি রে ভাই মশারি হানা যাইছে ধান চাল বেশিয়া কিনি হাতে মোগলাই। আপোনালোক আটাই জ্ঞাত যে 55 লাখৰো অধিক কোচ ৰাজবংশীৰ লোকে আমি বসবাস কৰোঁ অসমত। ঠিক একেই ফলশ্ৰুতি ৰাণী অঞ্চলতো আমি প্ৰায় 6000তকৈ অধিক কোচ ৰাজবংশী লোক একেলগে বসবাস কৰি আহিছোঁ আৰু এই গোটেই কোচ ৰাজবংশী লোকখিনিক একত্ৰিতকৰণৰ প্ৰথম পদক্ষেপ হিচাপে আমি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এই ফুটবল টুৰ্ণামেণ্টখন আমি অনুষ্ঠিত কৰিছোঁ। আজিৰ খেলখনত বাৰছু FC আৰু মেঘালয় পুলিচ FCয়ে অংশগ্ৰহণ কৰিছে আৰু এই খেলখন আমাৰ নকআউট ছিষ্টেমত হ'ব। টোটেল 8টা টিমে অংশগ্ৰহণ কৰিছে আৰু 7খন খেল হ'ব। কোৱাৰ্টাৰ ফাইনেল 4খন, 2খন ছেমি ফাইনেল আৰু এখন ফাইনেল। টোটেল প্ৰাইজ মানি প্ৰথম প্ৰাইজ মানি হৈছে 30,000 টকা আৰু ছেকেণ্ড প্ৰাইজটো হৈছে 20,000 টকা আৰু বেষ্ট প্লেয়াৰ আছে, বেষ্ট প্লেয়াৰত 2,000 টকা ট্ৰফি লগত থাকিব। খেলখনৰ উদ্বোধনী আজি আমাৰ পলাশবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া দেৱৰ দ্বাৰাই এই উদ্বোধনী অনুষ্ঠানটো আমি ৰূপায়ণ কৰিছোঁ। প্ৰথম পদক্ষেপ হিচাপত আমি এতিয়ালৈকে আমাৰ নিজৰ জাতিটোৰ যিটো স্বকীয় পৰিচয়, জাতিৰ ঐতিহ্য, জাতিৰ পৰম্পৰা, জাতিৰ কৃষ্টি, এইসমূহ আমি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বিভিন্ন কৰ্মশালাৰ জৰিয়তে যাতে আমাৰ মানুহখিনিয়ে উৎসাহিত হৈ আগবাঢ়ি যাব পাৰে তেনেকুৱা ধৰণৰ পদক্ষেপ ল'ম। তাৰপিছত আমি ধৰক যিহেতু আমি আক্ৰাচুৰ ৰাণী আঞ্চলিক হয়, আক্ৰাচুৰ যিখন মূল সংবিধান, সেই সংবিধানৰ প্ৰতি লক্ষ্য ৰাখি আৰু তেওঁলোকৰ সংবিধানৰ প্ৰতি অনুগত্য স্বীকাৰ কৰি তেওঁলোকৰ প্ৰতিটো অনুষ্ঠানত আমি আগভাগ ল'ম আৰু ৰাণী অঞ্চলৰ পৰাই এটা বৃহৎ জনগোষ্ঠী আমি সেই প্ৰতিটো আন্দোলনৰ কাৰ্যসূচীটো আমি ওলাই যাবলৈ বাধ্য হ'ম। বৃহত্তৰ ৰাণী সুৰক্ষা সমিতিৰ আৰু আঞ্চলিক ৰাণী আক্ৰাচুই যি ফুটবল খেল ইয়াৰ উদযাপন কৰিছে প্ৰথমবাৰৰ বাবে, তাৰ কাৰণে আমি সদৌ অসম কোচৰাজবংশী যুৱ ছাত্ৰ সন্মিলন কাৰ্যকৰী সভাপতি হিচাপে আমাক নিমন্ত্ৰণ কৰিছিলে আৰু এই নিমন্ত্ৰণ ৰক্ষা ৰাখি আজি এই খেলখনত আমি উপস্থিত হ'লোঁ। আৰু এই অঞ্চলটো কোচৰাজবংশী জনজাতি অঞ্চল হিচাপে আমি ইয়াত খুবেই গম পাইছিলোঁ আৰু এই অঞ্চলটোত বিভিন্ন জাতি জনগোষ্ঠী একেলগে বসবাস কৰি আছে আৰু ইয়াত যি আমাৰ কোচৰাজবংশীৰ উত্তৰণৰ কাৰণে ইয়াত গোটেই ৰাইজ ওলাই আহিছে, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপুনিও বিধায়ক আচ্ছাবুলৰ কথাটো কৈছে, তেওঁ এইমাত্ৰ আমি শুনা পাইছোঁ যে তেওঁ কৈছে যে অসমত কোচৰাজবংশী জনজাতিকৰণ দিব নালাগে। তেওঁলোকে এটা অপশক্তি আৰু এই অপশক্তিয়ে আমাক বাৰে বাৰে অসমখনক দবাই ৰাখিব চেষ্টা কৰিছে, অসমখনক শেষ কৰাৰ এটা পৰিণতা তেওঁলোকে ৰচি আহিছে। আৰু এই ক্ষেত্ৰত যদি সকলো সংগঠন আজি অসমৰ প্ৰতিজন ব্যক্তিয়ে কৈছে যে 6 জনগোষ্ঠীক জনজাতিকৰণ দিলে অসম সুৰক্ষিত হ'ব আৰু এই সুৰক্ষিত হোৱা কথাটোৱে
তেওঁলোকৰ গভীৰ অপমানিত হৈছে আৰু তেওঁলোকৰ অপশক্তি ইয়াৰ পৰা মহীশূৰ হ'ব সেই কথা আগজানি যায় এতিয়াও মন্তব্য কৰা বুলি মই মনে ধৰে। ৰাজ্যত 55 লাখ পোষ্টাৰ থকাৰ পিছতো তেখেতসকলক এছটি ঘোষণা নকৰাৰ কাৰণ কি হ'ব? আমাৰ 55 লাখৰ হয়তো বেছিয়ে আছে, কিন্তু আমি এই 6 জনগোষ্ঠী যদি জনজাতিকৰণ কৰা হয় অসমখনক আজি জনজাতিকৰণৰ মৰ্যাদা দিব লাগিব আৰু এই মৰ্যাদা দিয়াৰ ক্ষেত্ৰত যেহেতু আপোনাক এইমাত্ৰ কৈছোঁ মই অপশক্তিয়ে আৱৰি ধৰিছে আৰু এই অপশক্তিৰ ক্ষেত্ৰতেই আমি আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ পোৱা নাই। আপোনালোকে জানে অচিনাকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অচিনাকি আৰু চিনাকি আৰু এই অচিনাকি ব্যক্তিসকলে বা আন আমাৰ কিছু বিৰোধী শক্তিয়ে আমাক 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাত বাধা আৰোপ কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।